অবৈধ খনন বন্ধ করক, অবৈধ খনন বন্ধ করক, জনজাতির অধিকার সাব্যস্ত করক, কেঁচাৰা দৌৰ্যত্ব বন্ধ কৰক, কেঁচাৰা দৌৰ্যত্ব বন্ধ কৰক। আমি পূৰ্বতেও NB নিউজত সম্প্ৰচাৰ কৰিছিলোঁ ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চলসমূহত তীব্ৰ জলসংকটৰ যি বাতৰি সেই বাতৰি সম্প্ৰচাৰ হৈছিলে আৰু একমাত্ৰ ইয়াৰ মূল কাৰণ আছিলে এই ভাৰত ভূটান সীমান্তৰ মাজেৰে বৈ যোৱা যি কুলসী নৈ আছিলে সেই কুলসী নৈৰ তীব্ৰ যি খনন কাৰ্য চলি আছে কেঁচাৰ আৰু ইয়াৰ বালিমহলসমূহত সেই কেঁচাৰ আৰু বালিমহলসমূহৰ অবৈধভাৱেই হওক বা তেওঁলোকে নীতি বহিৰ্ভূতভাৱে তেওঁলোকে যি খনন কৰি আছে সেই খননৰ বাবে এতিয়া তীব্ৰ জলসংকটে দেখুৱাইছে। আৰু মই মোৰ সতীৰ্থক এটা দৃশ্য দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছোঁ। ইয়াৰে এই সোণাপানী অঞ্চলত যিসমূহ এতিয়া কুঁৱা বা নলীনাদ আছে সেই নলীনাদসমূহৰ পানী এনেধৰণে এতিয়া খোলা হৈ পৰিছে, যাৰ বাবে এতিয়া তীব্ৰ জলসংকটে দেখা দিছে আৰু বহু দূৰ দূৰণিৰ পৰা ইয়াৰে স্থানীয় ৰাইজে গৈ তেওঁলোকৰ পানী সংগ্ৰহ কৰি তেওঁলোকৰ জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। একাংশ আছে আই মাতৃ, তেওঁলোকৰ পৰা জানিব বিচাৰিম আপোনালোকে এতিয়া তীব্ৰ জলসংকটত পৰিছে, আপোনালোক কিমান আঁতৰৰ পৰা গৈ পানী আনিব লাগে? আমি কেঁচাৰবিলাক বনাইছে, কেঁচাৰবিলাকৰ বৰিঙৰ পৰা পানী আনিব লগা হৈছে। মইতো বেমাৰী মানুহ, মোৰ এটাই ল'ৰাটোৱে কেতিয়াবা 2 গেলনমান আনি দিয়ে আৰু দেউতাক নাথাকে ঘৰত, সেনেকৈ কিবাকৈ আনি কিবাকৈ খাব লাগে ৰাখোঁ। আৰু সেই এয়া পানী কুঁৱাৰ পানী, কুঁৱাৰ পানী। এতিয়া আপোনালোকে কিমান সমস্যা হৈছে? বহুতে সমস্যা হৈছে ছাৰ। এতিয়া আমি খোৱা পানীটো কিনি খাব লগা হৈছে, কাপোৰ ধোৱা অসুবিধা, আমি কাপোৰে নুধোঁ এতিয়া বৰ্তমান, তাৰমানে গাটোহে ধুই থওঁ। ছোৱালীটো অসুবিধাই হ'লে বহুত দিগদাৰ, মানে মোৰ এটা ছোৱালী আছে, বহুত অসুবিধা হৈ আছে আমাৰ গাঁওখনত। তীব্ৰ জলসংকটে দেখা দিছে এই ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চলসমূহত আৰু কেৱল খোৱা পানীয়ে নহয়, ইয়াতে দৈনন্দিন যি জীৱন নিৰ্বাহৰ বাবে পানী প্ৰয়োজন সেই সকলো পানীয়ে এতিয়া তীব্ৰ সংকট হৈছে। আৰু একাংশ স্থানীয় দল সংগঠন আছে, সকলো ওলাই আহি আজি ইয়াতে এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰিছে, যাৰ বাবে এই যি অবৈধ খনন ইয়াতে চলি আছে কুলচী নৈৰ সেই খননৰ বিপক্ষে কি ক'ব এই মুহূৰ্তত? হয়, অসমৰ বুকুত কলচী নদী আপোনালোকে জানে, কলচী নদী কবিতাত আছে, পদ্যত আছে, কিতাপত আছে আমাৰ ওদালগুৰি জিলাৰ। কিন্তু কলচী নদীয়ে আজি নিজৰ যি প্ৰাকৃতিক চৰিত্ৰ হেৰুৱাই পেলাইছে। ইয়াৰে দুই পাৰত যিখিনি গাঁও মানৱ সমাজ গঢ়ি উঠিছিল তেওঁলোকৰ অস্তিত্বৰ সংকট। আজি এই কাছাৰ মিল হোৱাৰ পিছত ইয়াতে প্ৰদূষণৰ পৰা উপৰিও খোৱা পানীৰ সমস্যাৰ পৰা উপৰিও স্বাস্থ্যৰ যিটো এটা সমস্যা হৈছে দিনক দিনে কিন্তু বৃদ্ধি হৈছে। আৰু ওদালগুৰি জিলাত যে এটা বন বিভাগ আছে আমি আচৰিত। সকলো জিলাতে বন বিভাগ থাকে, অসম চৰকাৰ হওক বা কোকৰাঝাৰ। ওদালগুৰি জিলাত যে বন বিভাগ আছে, কি হিচাপত কি পাৰ্মিশ্যন দিছে, কি গাইডলাইন দিছে সাধাৰণ ৰাইজেতো গমেই নাপায়, গোটেইখিনি কৃষিজীৱী মানুহ। কিন্তু বন বিভাগ থকাৰ পিছত বৈধই হওক বা অবৈধই হওক কাছাৰ মিলৰ এটা নদীত কাছাৰ মিল যিমানখিনি থাকিব লাগে তাতকৈ বেছি হৈছে। কিছুদিন আগতে বছৰে বছৰে বাৰিষা হওক আপোনালোকে গম পাব, বিভিন্ন ছাত্ৰ ছাত্ৰী ঢুকাইছে, আপোনালোকে নিজেও নিউজ কৰিছে, ভুটীয়া চাঙত কৰিছে। আজি বাৰিষা আহক, বানপানী আহক, নদীত পানী আহক, আকৌ সেই একেটা পৰ্যায়ে যাব। অলপ আগতে বক্তাই কৈ গৈছে এটা হাতী নহয় 10টা হাতী তল যোৱাৰ দৰে দৰ সৃষ্টি হৈছে। আৰু যিসমূহ বালিমহল আছে, সেই বালিমহলসমূহে নীতি বহিৰ্ভূতভাৱে বহুত দকৈ গাঁত খান্দি গৈছে আৰু যাৰ বাবে ইয়াতে ভূ জলৰ সংকট হৈ পৰিছে। এই মুহূৰ্তত আপোনালোকে ভালেকেইখন গাঁও ইয়াতে জমা হৈছে একমাত্ৰ এই সমাধান সূত্ৰ বিচাৰি। এই মুহূৰ্তত আপোনালোকে কি সমাধান সূত্ৰ পাইছে? এতিয়া চাওক, সমাধান সূত্ৰ হিচাপে আমি যিটো সমস্যা, আমাৰতো সমস্যাই হৈছে এতিয়া বিভিন্ন সময়ত বিভিন্ন প্ৰতিনিধি বা চৰকাৰক অনুৰোধ জনাইছে, আগতো জনোৱা হৈছিলে, কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই। এতিয়া লাষ্ট আমি চাইছোঁ মানে কোনো ধৰণৰ উপায় নহ'লে আইনৰ সহায় ল'ব লাগিব আৰু তাৰ ওপৰত আৰু একো নাই আমাৰ মাজত। আইনে যি আমাক সহায় দিয়ে সেইটো আমি লাষ্ট পৰ্যায়লৈকে আমি ৰখিছোঁ, নহ'লে আৰু উপায় নাই। আৰু ইয়াতে ৰাইজৰ নখ জোকাৰিলে বোলে নৈ বয়, সেই হিচাপত আমি ৰাইজৰ হৈ ওলাম আৰু আইনৰ সহায় ল'বলৈ বাধ্য হৈছোঁ। আমি আজিৰ পৰা 8 বছৰ পূৰ্বলৈকে এই ঠাইটো সোণাপানী নামেৰে জনাজাত আৰু সোণাপানী বুলি কোৱাৰ লগত এটাই অৰ্থ আছিলে ইয়াত পানী সোণতকৈও পৰিষ্কাৰ হয় বা সোণ পৰিলেও সেই পানীৰ পৰা বিচাৰি পোৱা গৈছিল। কিন্তু সেই সোণাপানীতে আজি পানীৰ অভাৱ ঘটিছে। আপোনালোক সকলো ৰাইজ ওলাই আহিছে, কেৱল যিসমূহ অবৈধভাৱে ইয়াতে খনন কৰি আছে কিমানটা ক্ৰেচাৰ ইয়াতে গঢ় লৈ উঠিছে বা ইয়াতে মহল কিমানখন আছে? ইয়াতে মহল এতিয়া 2-3টামান মহল আছে ভাগে ভাগে কৰি। তাৰপিছত আপোনাৰ ক্ৰেচাৰটো এতিয়া গণি শেষ কৰিব নোৱাৰি।
প্ৰথমতে 2টা নে 3টা ক্ৰেচাৰ আছিলে, তাৰপিছত এতিয়া মোটামুটি 15-20টামান ক্ৰেচাৰ আৰম্ভ হৈ গ'ল। আৰু সেই ক্ৰেচাৰবিলাক মানে এনেকুৱা ছিষ্টেমত এতিয়া ইহঁতে আৰম্ভ কৰিছে, ক্ৰেচাৰ মানে শিল ভাঙাৰ কাৰণে নহয়, ইহঁতে নদী খান্দাৰ কাৰণে সেই ক্ৰেচাৰ বহাইছে মানে সেনেকুৱা ছিষ্টেমত কৰি গ'ল, যাৰ কাৰণে আমাৰ গোটেই অঞ্চলটো আজি শুকাই গ'ল। আৰু একোটা ক্ৰেচাৰত আপুনি বিশ্বাস কৰিব মোটামুটি 5টা-6টাকৈ সিহঁতে বৰিং বহাইছে। আৰু বৰিঙত সিহঁতে এটা ক্ৰেচাৰৰ পৰা মিনিমাম এদিনত 5 লাখ লিটাৰমান পানী খৰচ কৰে। এটা সিহঁতে শিল ধুৱে, তাৰপিছত আপোনাৰ এই বালি ধুৱে, গোটেইবিলাক ধুৱে। আৰু ক্ৰেচাৰৰ পিছফালে যে সিহঁতৰ যিবিলাক পুখুৰী আছে 12 মাহে, সেই পুখুৰীবিলাকত আপুনি এতিয়াও গৈ চাব, তাৰমানে সিহঁতৰ মানুহ তল যোৱাকৈ পানী জমা কৰি থৈ দিয়ে। তাৰমানে এনেকুৱা ছিষ্টেমত কৈছে গোটেই পানী খান্দি তলৰ পৰা উঠাই লৈ আহি আমাৰ গোটেই অঞ্চল আজি শুকাই গৈছে সিহঁতৰ ক্ৰেচাৰৰ মানে বৰিঙৰ কাৰণে। অবৈধ যিবিলাক বৰিং সিহঁতে বহাইছে, ৰাতিপুৱা তো বাদ দিয়ক, আপোনাৰ যিদিনাখন বৰিং আৰম্ভ হৈছিল সেইদিনাৰ পৰা আজিলৈকে কিজানি সিহঁতে বৰিং বন্ধ কৰি পোৱা নাই। গোটেই 24 ঘণ্টা সেই বৰিঙৰ পৰা পানী নিৰ্গত হৈ থাকে, হৈ আজি আমাৰ এই অঞ্চলটো গোটেই শুকাই পেলালে সিহঁতে। ইয়াতে বন বিভাগৰ লোক আহে নে নাহে? যি ইনস্পেকশ্যনৰ কাৰণে আহিব লাগে, নৈসমূহ কিমান খনন কৰি আছে, তেওঁলোক আহে নে নাহে? এতিয়া বন বিভাগৰ লোক আহে বুলিতো ক'ব নোৱাৰিম, কাৰণ আজিলৈকে আমি দেখা নাই। হয়তো আহিব পাৰে, যদিও আহে কিন্তু কোনেও আজিলৈকে গম পোৱা নাই অহাটো। আৰু আহিলে নিশ্চয় আমি গম পালোঁহেঁতেন। হয়তো আহিলেও সিহঁতে ভিতৰি কিবা ক্ৰেচাৰত আহি হয়তো কিবা বুজাবুজি কৰি গুচি যায়। কিন্তু আজিলৈকে ৰাইজে দেখা নাই যে বন বিভাগে আহি যে সিহঁতক খনন বন্ধ কৰিবৰ কাৰণে বা কিমান খান্দিছে, কি কৰিছে, এইবিলাক আজিলৈকে ৰাইজক দেখুৱাই দিয়া নাই। হয়, কেঁচাৰসমূহৰ ঠাইত বন বিভাগ আহে, কিন্তু বন বিভাগৰ চকুত ধূলি দিয়ে বুলি ক'ব লাগিব। ইয়াতে যিসমূহ মহল আছে, ক্ৰেচাৰ আছে, সেইসকলে এতিয়া অবৈধভাৱে এনেদৰে দকৈ খণ্ডন কৰাৰ বাবে এইসমূহ ঠাইত ভূগৰ্ভত জল নোহোৱা হৈ পৰিছে, আৰু যাৰ বাবে এতিয়া তীব্ৰ জলসংকটে দেখা দিছে এই অঞ্চলসমূহত। আপুনি এখন বান্ধৰ সভাপতি আমি জনাত, পূৰ্বতে আপোনালোকে বান্ধত কেনেদৰে পানী উঠাইছিলে আৰু কেনেদৰে পানী উঠাই খেতি কৰিছিলে? এতিয়া পানী নোহোৱা কিমান বছৰ হৈ গ'ল? পোনপ্ৰথমে NB নিউজক মই আন্তৰিক শুভেচ্ছা জনাইছোঁ। কাৰণ সমস্যাটো হ'ল আজি আমাৰ এই সোণাপানীৰ গাঁৱৰ অকলে সমস্যা নহয়, আজি আমাৰ মোটামুটি 60টা গাঁৱৰ এইটো সমস্যা। আৰু এই সমস্যাক লৈ আজি চৰকাৰৰ বিভিন্ন ডিপাৰ্টমেণ্ট আছে, হয়নে? যেনেকুৱা ধৰকচোন আজি আমাৰ ননাই চেপেঙত মানে এজন এই ৰিপ্ৰেজেণ্টেটিভ আমাৰ EM আছে। এই সমস্যাক লৈ মই EM ডাঙৰীয়াক আমি খেতিয়ক ৰাইজৰ হিচাপত তেখেতক এই সমস্যাটো মই কিবা কৰিছিলোঁ, কিন্তু তেখেত অলৰেডি চালেণ্ডাৰ হ'ল। তেওঁ কিন্তু আমাৰ খেতিয়ক ৰাইজক ডাইৰেক্ট ক'লে যে এইটো আপোনালোক কাউন্সিলকে যাৰ মোৰ দ্বাৰা নহ'ব। আৰু এই সমস্যা উপত্যকা মহোদয় DCকো মই অনুৰোধ জনাইছিলোঁ, DC অলৰেডি চালেণ্ডাৰ হৈছে। DCও কৈছে যে এইটো মই নোৱাৰিম, আপোনালোকে কাউন্সিলক যাওক। আজি সমস্যা আপোনালোকে সমস্যাটো বাৰে বাৰে সুধি আছে, আপোনালোকে 2 কিলোমিটাৰ ওপৰত যাওক, সমস্যাটো নিজৰ চকুতে দেখা পাব। এই অলপ তলত যাওক, সমস্যা নিজৰ চকুতে দেখা পাব। আজি আমাৰ খেতিয়ক ৰাইজ আজি পেটত, চৰকাৰে আজি খেতিয়ক ৰাইজক আজি আমাৰ পেটত লাত মাৰিব বিচাৰিছে। আৰু এই সমস্যাক লৈ আজি EM ডাঙৰীয়াক আমি জনাইছিলোঁ, EM ডাঙৰৰ কোনো পদক্ষেপ নল'লে। আমাৰ আজি UPPLৰ MLAকো মই জনাইছিলোঁ, তেওঁ কিন্তু কোনো গুৰুত্ব নল'লে। আনকি বন বিষয়া অসমৰ পৰিমল শুক্লবৈদ্যৰ ওচৰতো আমি খেতিয়ক ৰাইজ হিচাপত গৈছিলোঁ, তথাপিও আমি কোনো ফল নাপালোঁ। ইয়াৰ পূৰ্বতে পানী উঠিছিল আপোনালোকৰ খেতি? ইয়াৰ আগতে পানী উঠিছিলে, কিন্তু এতিয়া আমি বান্ধ বান্ধিবৰ কাৰণে একো নাই। আজি এটা ডাঙৰ শিল বিচাৰি আমি নাপাওঁ, চব চেছ কৰি পেলালে। তো ইয়াৰ কাৰণে সমস্যাটো সমাধান কৰাৰ কাৰণে আজি আপোনালোকে কি হিচাপত চৰকাৰক আপোনালোকে জনাব, এইটো আপোনালোকৰ ওপৰতে ডিপেণ্ড কৰিব। হয়, কেৱল সংবাদ মাধ্যমৰে সহায় লৈছে এইসকল লোকে, আৰু সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত চৰকাৰখনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব সময়ত লক্ষণীয়। আৰু এগৰাকী জাতীয় দল সংগঠনৰ নেতা আছে, মই তেওঁৰ পৰা জানিব বিচাৰিম কি কৰিব ইয়াৰ পিছত, আপোনালোকৰ পদক্ষেপ কি হ'ব? হয়, নমস্কাৰ, মই BLS সেনা অসম টংলা অঞ্চল কমিটিৰ পৰা আহিছোঁ। প্ৰথম কথা হ'ল, ধৰক নিউজটো আপোনালোকে কৰিছে, আজি নিউজ কৰিছে, কালি প্ৰচাৰ হ'ব, পৰহিলৈ সকলো সমাপ্ত হৈ যাব। তেনেকুৱা কৰিলে নহ'ব। প্ৰথম কথা এতিয়া চাওক, এই সমস্যাটো আজি বহুত দিনৰ পৰা হৈ আছে। প্ৰকৃতিৰ বুকুত যেনেকৈ তেওঁলোকে এনেকৈ ঘাপ মাৰিছে, আজি প্ৰকৃতিয়ে এই যেনেকৈ ৰুদ্ৰবিলাক দেখাইছে, পানী নাই, কিবা নাই, বহুত ধৰণৰ সমস্যা হৈছে। গতিকে চাওক, এনেকৈ কৰি থাকিলে নহ'ব। গতিকে আমি আজি সকলো ৰাইজ ওলাই আহিছোঁ, আৰু আজি অহাকালিৰ ভিতৰত বা আজি গৈ আমি যদি সকলো বন্ধ কৰি দিওঁ, তেওঁলোকে অকণমান ভয় খাব বা কালিলৈকে তেওঁলোকে চিন্তা কৰিব যে আমি এইবিলাক নকৰোঁ। এনেকৈ নিউজ কৰি থাকিলে তেনেকৈ নক'ব। আৰু মই এটা কথা স্পষ্টকৈ ক'ব ওলাইছোঁ, আমি বেছি কথা নকওঁ, ডাইৰেক্ট কাম কৰিলেহে হ'ব।
হয়, বাতৰি সম্প্ৰচাৰ কৰিলে যে ইয়াতে ফল ধৰিব তেনে নহয়, আৰু তেওঁলোকে হাতে কামে লাগি ইয়াৰ যিসমূহ অবৈধভাৱে গঢ় লৈ উঠিছে, ক্ৰেচাৰে হওক, ইয়াৰ বালিমহলসমূহ সেইসমূহ বন্ধ কৰিব লাগিব ইয়াৰে স্থানীয় ৰাইজ লগ লাগি। আৰু এনেধৰণে এতিয়া তীব্ৰ জলসংকটে দেখা দিছে ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চলসমূহত, আৰু হাতীগড়, সোণাপানী, ৰাজাগড়, তেলিয়াপাৰা সকলো ঠাইতে এতিয়া পানীৰ অভাৱে দেখা দিয়াৰ বাবে এতিয়া তীব্ৰ জলসংকট হোৱাৰ বাবে এতিয়া সকলো ৰাইজ বিপাঙত পৰা পৰিলক্ষিত হৈছে।